সবজিৰ খেতি কৰিছে না, সবজিৰ খেতিটো সকলোৱে কৰে। এতিয়া বজাৰত গেদাৰিং হয়, সেইকাৰণে মই চিন্তা কৰিছোঁ বেলেগ এটা চিন্তা। ধুবুৰীতে দিন ষ্ট্ৰবেৰী চাই আনি খাই পেলাই ভাল লাগিছে, স্বাদটো ভাল লাগিছে। সেইকাৰণে মই মনত স্থিৰ কৰিছোঁ না ষ্ট্ৰবেৰী খেতি যেনি তেনি আগত কৰিবলৈ। এইকাৰণে মই যোৱা বছৰ 5,000 চাৰা আনি ট্ৰায়েল কৰিছোঁ। আৰু এইবেলি মই 10,000 আনিছোঁ আৰু নিজৰে আছিল 2,500। টোটালি এইবাৰ মই 1.5 বিঘা মান ৰুইছোঁ। যোৱাবাৰ মই 96,000 টাকা বিক্ৰী কৰিছোঁ 5,000 চাৰা। 5,000 পুলি এইবেলিতো বহুত বেছি যাব। এইটো হিমাচল ৰাজ্যৰ যে কি ৰাজগড়ৰ পৰা পাইছোঁ মালচিং পেপাৰ দিছে, পলিচেট দিছে, তাৰ পৰা 1,000 পুলি দিছে। এইটো তেওঁলোকৰ নিজৰ পাৰ্চনেল। মোৰ হিচাপত পাচলিৰ লগতে বেলেগ খেতিও কৰিব লাগে। মানে চব্জিৰ খেতি কৰিছে না, চব্জিৰ খেতিটো সকলোৱে কৰে। এতিয়া বজাৰত গেদাৰিং হয়, সেইকাৰণে মই চিন্তা কৰিছোঁ বেলেগ এটা চিন্তা। ধুবুৰীতে দিন ষ্ট্ৰবেৰী চাই আনি খাই পেলাই ভাল লাগিছে, স্বাদটো ভাল লাগিছে। সেইকাৰণে মই মনত স্থিৰ কৰিছোঁ না ষ্ট্ৰবেৰী খেতি যেনি তেনি আগত কৰিবলৈ। এইকাৰণে মই যোৱা বছৰ 5,000 চাৰা আনি ট্ৰায়েল কৰিছোঁ। আৰু এইবেলি মই 10,000 আনিছোঁ আৰু নিজৰে আছিল 2,500। টোটালি এইবাৰ মই 1.5 বিঘা মান ৰুইছোঁ। যোৱাবাৰ মই 96,000 টাকা বিক্ৰী কৰিছোঁ 5,000 চাৰা। 5,000 পুলি এইবেলিতো বহুত বেছি যাব। এইটো হিমাচল ৰাজ্যৰ যে কি ৰাজগড়ৰ পৰা পাইছোঁ মালচিং পেপাৰ দিছে, পলিচেট দিছে, তাৰ পৰা 1,000 পুলি দিছে। এইটো তেওঁলোকৰ নিজৰ পাৰ্চনেল। মোৰ হিচাপত পাচলিৰ লগতে বেলেগ খেতিও কৰিব লাগে।